প্ৰতিদিনে অসমত এতিয়া ভয় আৰু ঘৃণাৰ ইনজেকশ্যন দি থকা হৈছে। সমগ্ৰ ৰাজ্যখনকে নিৰ্বাচনৰ পূৰ্বে ভাগ ভাগ কৰাৰ পূৰ্ণ চেষ্টা চলি আছে। ব্ৰিটিছে যেনেকৈ বিভাজনৰ ৰাজনীতি কৰিছিল হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰিবলৈ, আপোনাৰ নিশ্চয় মনত আছে। এতিয়া অসমত যিবোৰ চলি আছে সেয়া তাক লৈ পেলাই প্ৰতিগৰাকী দেশভক্তৰ মনত চিন্তাৰ সৃষ্টি হৈছে। যিসকল লোকে সংবিধানৰ ধৰ্ম নিৰপেক্ষতা মানি চলে, গণতন্ত্ৰৰ কথা ভাবে, অসমৰ বৰ্তমানৰ যি ৰাজনৈতিক পৰিৱেশ চলি আছে সেয়া দেখি তেওঁলোক চিন্তিত হৈ পৰিছে। বহু প্ৰশ্ন উত্থাপিত হৈছে। নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কৰা কামবোৰেই এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো অৱলম্বন কৰিছে নেকি বা ফ'ল' কৰিছে নেকি? গুজৰাটৰ পৰা আহি অসমত সেয়া প্ৰৱেশ কৰিলেহি নেকি? এটা কথা মন কৰিব, ৰাজ্যখনত চিকিৎসালয়, বিদ্যালয় নিৰ্মাণ কৰা বুলি আন্তঃগাঁথনিৰ উন্নয়ন, হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তা ঘাটৰ উন্নয়ন কৰা, দলং নিৰ্মাণ কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত ভিডিঅ' আপলোড কৰে। মুঠৰ ওপৰত চাৰিওফালে কেৱল বিকাশ বিকাশ আৰু বিকাশ। ইমান যদি বিকাশেই কৰিছে, চাকৰি দিছে, পৰ্যটন অৰ্থনীতি বৃদ্ধি কৰিছে, তেতিয়াহ'লে সেইবোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ ওচৰলৈ যাব নোৱাৰেনে? কিয় কেৱল ঘৃণাৰ ৰাজনীতি কৰিছে তেওঁ? যদি মিয়া মুছলমানক কষ্ট দিয়াটোৱেই তেওঁৰ কাম বুলি তেওঁ নিজেই কয়, আকৌ পাছদিনাই দেখিব বিজেপিত দলে বলে মিয়াই যোগদান কৰি আছে। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব, ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকোৱা নাই, লুকাইছো নেকি? I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So jiman complaint hoise mure orderot hoise. Moye BJP manu bilakok koisu je olop solop miya bilakor upor complaint di thake. Etut kono tat lukuabologe eku nai. মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেন্স কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰোঁ? কওক না, কি আছে কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিয়ে কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব, ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। গুজৰাটৰ গোধ্ৰা কাণ্ডৰ পাছত অটল বিহাৰী বাজপেয়ীৰ কাষত বহা মুখ্যমন্ত্ৰীগৰাকীয়েই হিন্দুত্ববাদৰ শ্লোগান দি আচ্ছে দিনৰ সপোন দেখুৱাই 2014 চনত দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। তাৰ পাছতে সৃষ্টি হ'ল এক নতুন ভাৰতৰ, য'ত ঘৃণা বিয়পোৱা সাম্প্ৰদায়িক উচতনিমূলক ৰাজনীতিক মান্যতা দিয়া হ'ল। আৰু সেই তাহানিৰ নৰেন্দ্ৰ মোদীৰ নীতি বা ফৰ্মুলাই 24 বছৰৰ পাছত এতিয়া অনুসৰণ কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? সাংবিধানিক পদত অধিষ্ঠিত এইগৰাকী মুখ্যমন্ত্ৰী ইমানেই গুড়া হিন্দুত্ববাদী হৈ পৰিছে যে দেশৰ সাম্প্ৰদায়িক ৰাজনীতিৰ গ্ৰন্থখনত এক নতুন ঘৃণাৰ অধ্যায়ৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত এগৰাকী মুছলমানকো বন্দুক টোঁৱাই মৰাটো যেন তেওঁৰ বাবে মঞ্জুৰ হৈ পৰিল। কিন্তু চাৰিওফালে যেতিয়া বিতৰ্কৰ জোৱাৰ উঠিছে বা থানাই বা ন্যায়ালয়ত গোচৰ ৰুজু হোৱাৰ পিছত সেই ভিডিঅ' তেওঁৰ পেজত আপলোড হোৱা নাই বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। In Assam, Mia Muslims. No, but there is a video out there which has been put out now. Apparently, you have got a rifle in your hand, and there is a target out there. Then there is no mercy, and on the other side, Muslims are shown. What is that? Arnab, that's not my video. I have not posted that from my account. এটা কথা আপুনি ভাবকচোন, সকলো সংবাদ মাধ্যম যদি নিৰপেক্ষ আৰু স্বতন্ত্ৰ হ'লহেঁতেন, ন্যায়ালয় যদি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হ'লহেঁতেন বা সাম্প্ৰদায়িক মন্তব্য কৰি বছৰ বছৰ ধৰি আদালতলৈ দৌৰি নেতাসকলে পেপা কাঢ়িলেহেঁতেন, নাগৰিক সচেতনতা যদি থাকিলহেঁতেন, যদি এনেকুৱা ঘৃণাসূচক বক্তব্য কৰাৰ বাবে নিৰ্বাচন আয়োগে প্ৰাৰ্থিত্ব প্ৰদানৰ সুবিধা কৰ্তন কৰিলেহেঁতেন, তেতিয়া সমাজত ইমান বিষবাষ্প বিয়পাবলৈ সুবিধা নাপালেহেঁতেন এছাম ধুৰন্ধৰ শীৰ্ষস্থানীয় নেতাই। এতিয়া কি চলি আছে জানেনে? যিমান পাৰে
ঘৃণা মানুহৰ মনত ঠুচি ভৰাই দিয়া হৈছে আৰু যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ পাছত বেকফায়াৰ কৰে আস্তেকে ডিলিট কৰি দিব আৰু ক'ব মই মোৰ পৰাটো এনেকুৱা ধৰণৰ বস্তু আপলোড কৰা নাই বেলেগ একাউণ্টৰ পৰাহে আপলোড হৈছে